Hello everyone. আজিৰ এইটো ভিডিঅ'ত আমি চাম APSCৰ এটা লেটেষ্ট ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন যোনটো হয় জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে খানাপাৰাত থকা এডমিনিষ্ট্ৰেটিভ ষ্টাফ ট্ৰেইনিং কলেজত তাতে এইটো জবটো এল'কেটেড কৰা হ'ব। ইয়াতে টোটেল পোষ্ট আছে 14টা। তো 14টা পোষ্টৰ কাৰণে আপোনালোকে যদি চাই অপেন কেটেগৰীৰ কাৰণে আছে 8টা পোষ্ট আৰু তাৰে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে আছে 2টা পোষ্ট আৰু OBC MOBCৰ কাৰণে আছে 4টা পোষ্ট আৰু ৰিজাৰ্ভ ফৰ ওমেন এটা। টি ট্ৰাইব আৰু আদিবাসীৰ কাৰণে এটাও পোষ্ট নাই। SCৰ কাৰণে পোষ্ট নীল। ST প্লেনৰ কাৰণে নীল পোষ্ট। ST হিলছৰ কাৰণে 2টা পোষ্ট আৰু তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে হয়। টোটেল আমাৰ 14টা পোষ্ট আৰু তাৰে ৰিজাৰ্ভ ফৰ ওমেন 4টা পোষ্ট হয়। চ' ইয়াতে আমাৰ যোনটো চেলাৰী হয় 14,000ৰ পৰা 70,000 টকা প্লাছ 8,700 টকা গ্ৰেড পে হয় আৰু আদাৰ এলাৱেঞ্চেছ যোনখিনি গভৰ্ণমেণ্টে প্ৰভাইড কৰে। চ' এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে যে ফাৰ্ষ্ট আমাৰ মিনিমাম বেচেলৰ ডিগ্ৰী লাগিব আৰ্টছ ছায়েন্স নাইবা কমাৰ্চত আৰু তাৰে লগত আমাৰ মিনিমাম 6 মান্থৰ ডিপ্ল'মা বা চাৰ্টিফিকেট ক'ৰ্চ কৰা থাকিব লাগিব কম্পিউটাৰ ক'ৰ্চত। চ' এইখিনি আছিল আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'ব গ'লে ইয়াতে আমাৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব বা PRC থাকিব লাগিব। তাৰপিছত আমাৰ বয়সৰ কথা ক'ব গ'লে মিনিমাম আমাৰ 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছ এইটো আদাৰ কেটেগৰীৰ কাৰণে। আৰু ইয়াতে এজ ৰিলেক্সেশ্যন আছে SC আৰু STৰ কাৰণে 5 বছৰৰ বাবে। তাৰমানে আমাৰ মেক্সিমাম 45 ইয়াৰ্ছ হ'ব পাৰে SC বা STৰ কাৰণে। OBC আৰু MOBCৰ কাৰণে 3 ইয়াৰ্ছৰ আছে, মানে ইয়াতে আমাৰ মেক্সিমাম 43 ইয়াৰ্ছ হ'ব পাৰিব। তাৰপিছত আমাৰ PWDৰ কাৰণে 10 ইয়াৰ্ছৰ আছে, তাৰমানে ইয়াতে আপ টু 50 ইয়াৰ্ছ হ'ব পাৰিব। নেক্সট আমি চাওঁ যদি আমাৰ এজটো যোনটো কেলকুলেট হ'ব সেইটো হ'ব আমাৰ HSLC বা ক্লাছ 10ৰ বা ক্লাছ 12ৰ যোনটো এডমিট কাৰ্ড আছিলে এক্সামিনেশ্যনৰ সেইটো এডমিট কাৰ্ডৰ ওপৰত বেছ কৰি। তাৰপিছত আমাৰ ইয়াতে গভৰ্ণমেণ্ট এমপ্লয়ী যদি এইটো এক্সাম দিব খোজে তেনেহ'লে ডিপাৰ্টমেণ্টৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট এখন ইছ্যু কৰাই তাৰপিছতহে আপলোড কৰিব লাগিব। আৰু সকলোৰে কাৰণে যেতিয়া এপ্লিকেশ্যন কৰিব আপোনালোকে সকলোৱে দ্য স্মল ফেমিলি নৰ্মছ যোনখন ফৰ্ম হয় সেইখন প্ৰিণ্ট আউট কৰি আপোনালোকে আপলোড কৰি তাৰপিছতে এপ্লাই কৰিব লাগিব। চ' আমাৰ অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হৈছে 20 ডিচেম্বৰ 2024 আৰু ক্লজিং ডেট হৈছে 9 জানুৱাৰী 2025। আৰু ইয়াতে আমাৰ পে'মেণ্টৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 11 জানুৱাৰী 2025। চ' তাৰপিছত আমাৰ এপ্লিকেশ্যন ফিজ যদি চাব যায় তেনেহ'লে আমাৰ সকলো কেটেগৰীৰ কাৰণে ছেম এপ্লিকেশ্যন ফিজ হয় যোনটো হয় 47 টকা 20 পইচা। তাৰপিছত আমি ইয়াতে আহোঁ এক্সামিনেশ্যন যোনটো চিলেকশ্যন প্ৰচেছ হয় চিলেকশ্যন প্ৰচেছত। তো এইটো আমাৰ চিলেকশ্যনটো 3টা ফেজত হ'ব, ফেজ 1, ফেজ 2 আৰু ফেজ 3। ফেজ 1ত আমাৰ এটা MCQ বেছ টেষ্ট হ'ব য'ত চিলেবাছখিনি APSCয়ে অলৰেডি প্ৰভাইড কৰিছে। কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ইণ্ডিয়া আৰু আমাৰ অসমৰ কাৰণে যোনবিলাক ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ হয়। অসম হিষ্ট্ৰী থাকিব, ইণ্ডিয়ান হিষ্ট্ৰী থাকিব আৰু নেশ্যনেল মুভমেণ্ট থাকিব। জিঅ'গ্ৰাফী থাকিব ইণ্ডিয়া আৰু অসমৰ, ইকনমি থাকিব ইণ্ডিয়া আৰু অসমৰ, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন অফ ইণ্ডিয়া থাকিব, নিউমেৰিকেল এবিলিটি থাকিব, জেনেৰেল মেণ্টেল এবিলিটি থাকিব, স্পৰ্টছ বুকছ অৰ অথৰ্ছ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আছাম এইখিনি থাকিব, লিটাৰেচাৰ থাকিব, কালচাৰ থাকিব আৰু ফেষ্টিভেলছ থাকিব অসমৰ। আৰু ইয়াতে টোটেল 100 মাৰ্কছৰ হেৰি হ'ব এক্সাম হ'ব আৰু টাইম থাকিব 2 ঘণ্টাৰ। তাৰপিছত আমি আহোঁ এতিয়া ফেজ 2। ফেজ 2ত থাকিব আমাৰ কি কেণ্ডিডেটছ উইল বি কল্ড ফৰ ৰিটেন টেষ্ট। এইটো আমাৰ ফেজ 2 হ'ব ৰিটেন টেষ্ট। তো ৰিটেন টেষ্টটোত আমাৰ চিলেবাছ দিছে কি জেনেৰেল ইংলিছ, তাৰে ভিতৰত এই আমি ক্লাছ 10-12ত পঢ়িছিলোঁ ৰিপৰ্ট ৰাইটিং, কম্প্ৰিহেনশ্যন, গ্ৰামাৰ এইখিনি থাকিব আমাৰ 100 মাৰ্কছৰ কাৰণে 3 ঘণ্টাৰ। তাৰপিছত থাকিব আমাৰ জেনেৰেল এছামিছ আৰু বা অল্টাৰনেটিভ এছামিছ। ইয়াতে আমাৰ অপশ্যন থাকিব যোনবিলাকে এছামিছ চুজ নকৰে সিহঁতে অল্টাৰনেটিভ এছামিছ ইংলিছ চুজ কৰিব পাৰিব। আৰু ইয়াতে আমাৰ মাৰ্কছ থাকিব টোটেল 50 মাৰ্কছৰ আৰু এইটো আমাৰ 1.5 ঘণ্টাৰ এক্সাম হয়। তাৰপিছত আমাৰ থাকিব প্ৰেচিজ ৰাইটিং, ড্ৰাফটিং এণ্ড জেনেৰেল নলেজ যোনটো 200 মাৰ্কৰ পৰীক্ষা হয়, 3 ঘণ্টা টাইম থাকিব। তাৰপিছত আহোঁ আমি ফেজ 3। ফেজ 3টো হ'ল আমাৰ লাষ্ট পৰ্যায়ৰ যোনটো এক্সামিনেশ্যন হ'ব সেইটো। তাতে আমাৰ কম্পিউটাৰৰ প্ৰেক্টিকেল টেষ্ট হ'ব 50 মাৰ্কৰ যোনটো 1.5 ঘণ্টাৰ হয়। তাৰপিছত থাকিব আমাৰ ইণ্টাৰভিউ যোনটো 48 মাৰ্কছৰ হ'ব।
আৰু তাৰপিছত ফাইনেল মেৰিট লিষ্ট যোনটো হয় সেইটো আমাৰ ফেজ 2 আৰু ফেজ 3ৰ যোনটো এক্সামিনেশ্যনৰ পাৰফৰ্মেঞ্চ আছে সেইটোৰ ওপৰত বেছ কৰিহে লিষ্টটো প্ৰিপেয়াৰ কৰিব। এতিয়া এপ্লাই আপোনালোকে কেনেকৈ কৰিব, APSCৰ অফিচিয়েল ৱেবছাইটত যাব, যাই নটিফিকেশ্যনৰ তলতে আপোনালোকে এপ্লাই নাওৰ অপশ্যন পাব। 20 তাৰিখেহে লিংকটো এক্টিভ হ'ব, তাতে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰে কাৰণে আপোনালোকে APSCৰ ৱেবছাইটত নিজাকৈ যদি APSCৰ একাউণ্ট খোলা হোৱা নাই তেনেহ'লে একাউণ্ট খুলিব লাগিব, আৰু খুলি তাতে লগ ইন কৰি আপোনালোকে এইটো পষ্টৰ ডিটেইলছটো পাব, তাতে গৈ আপোনালোকে এপ্লাই কৰি দিব পাৰিব। তাৰপিছত আপোনালোকে যদি চায় যে ইয়াতে কি কি ডকুমেণ্টছ লাগিব, ডকুমেণ্টছৰ কথা ক'ব গ'লে আপোনালোকৰ ক্লাছ 10-12ৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট যোনটো হয়, যোনটো ডেট অফ বাৰ্থ হিচাপে ইউজ কৰিব লাগিব, সেইখন আপলোড কৰিব লাগিব। তাৰপিছত চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটছ অফ ফ্ৰম HSLC টু অৰ আপ টু লেভেল অফ কোৱালিফাইং এক্সামিনেশ্যন। তো যোনবিলাক মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটছ আছে আপোনালোকৰ HSLCৰ পৰা আৰম্ভ কৰি বেচেলাৰ্ছ ডিগ্ৰীলৈকে, সেইখিনি চাৰ্টিফিকেটছ আৰু মাৰ্কশ্বিটছ আপলোড কৰিব লাগিব। ডিগ্ৰী বা ডিপ্ল'মা চাৰ্টিফিকেট যোনটো থাকিব আপোনালোকৰ কম্পিউটাৰৰ, সেইটো আপলোড কৰিব লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট SC ST OBC MOBCৰ কাৰণে যোনটো ইছ্যু কৰা হয়, কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব যদি এলিজিবল হয়। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটো আপলোড কৰিব লাগিব। আৰু হেণ্ডিকেপ্টৰ কাৰণে ফিজিকেলি হেণ্ডিকেপ্ট চাৰ্টিফিকেট যোনটো হয় সেইটো আপলোড কৰিব লাগিব। তাৰপিছত ৰেগুলাৰ গভৰ্ণমেণ্ট চাৰ্টিফিকেটৰ কাৰণে NOC আপলোড কৰিব লাগিব। তাৰপিছত ডিক্লেৰেশ্যন ফৰ্ম যোনটো হয়, যোনটো আপোনালোকৰ স্মল ফেমিলি ডিক্লেৰেশ্যন ফৰ্ম হয়, সেইটো আপলোড কৰিব লাগিব। আৰু বেলেগ ইয়াতে দেখা গ'লে যে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ মানে এইটো এক্সামিনেশ্যনৰ জ'নছ যিকেইটা আছে, জ'নছকেইটা যদি চাব যায় তেনেহ'লে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী, ইয়াৰে আণ্ডাৰত ডিষ্ট্ৰিক্ট লেভেল এক্সামিনেশ্যন জ'নছ আছে, আপোনালোকে চাই ল'ব পাৰে। এইখিনিতহে আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰটো ছিলেক্ট কৰি দিলে এইখিনিৰ পৰা যিকোনো এটা লোকেশ্যনত আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰটো পৰিব। চ' আৰু ফেজ 1ৰ এক্সামৰ ডেটটো এতিয়ালৈকে APSCয়ে নটিফাই কৰা নাই, এইটো পিছলৈকে নটিফাই কৰি দিব ৱেবছাইটত, আমাৰ চেনেলতো আপডেট পাই যাব, আৰু আপুনি APSCৰ ৱেবছাইটত চেক কৰি থাকিলেও আপডেটখিনি পাই যাব। চ' এইটো ভিডিঅ'ত এইখিনিয়ে আছিলে। থেংক ইউ ছ' মাছ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু APSC ৰিলেটেড কিবা হেল্প লাগিলে মোৰ চেনেলত মই ভিডিঅ' আপলোড কৰি থাকোঁ, আপোনালোকে চাই ল'ব পাৰে। থেংক ইউ ছ' মাছ।